মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এম স্কয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10ৰ পুনৰালোচনাৰ অনুশীলনীৰ R2ৰ কোৱেশ্চন নম্বৰ 8ৰ পৰা অংককেইটা সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিঅ'টোৰ লিংক দ্যাট ইজ কোৱেশ্চন নম্বৰ 1ৰ পৰা 7টো যদি চোৱা নাই মই সোঁফালে আই বটনত লিংক দি দিম, তাৰে পৰা চাই ল'ব পাৰিবা। আৰু মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাৰে পৰাও তোমালোকে ধুনীয়াকৈ চেপ্টাৰ ৱাইজ ভিডিঅ'বোৰ চাব পাৰিবা। এটা চাওয়া কোৱেশ্চন নম্বৰ 8ত কি কৈছে 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিয়াব লাগে। একেবাৰে সহজ, এনেকুৱা কোৱেশ্চন তোমালোকে ক্লাছ 8তো পাইছা। সো এনেকুৱা কোৱেশ্চন থাকিলে ফাৰ্স্ট কি কৰিব লাগিব, যিকেইটা সংখ্যা দিয়া থাকে তাৰে কি কৰিম আমি লসাগু উলিয়াম। লসাগু উলিয়াৰ পিছত আমি কি কৰিব লাগিব, আমি চাব লাগিব যে লসাগুটো পূৰ্ণবৰ্গ হয় নে নাই। যদি পূৰ্ণবৰ্গ নহয় তেনেহ'লে আমি কি কৰিব লাগিব, হেতু পূৰ্ণবৰ্গ বনাব লাগিব। আৰু পূৰ্ণবৰ্গ বনোৱাৰ পিছত যেটো সংখ্যা পাম সেই সংখ্যাটোকেই এই 4 9 আৰু 10ৰে হৰণ যাব আৰু হেতুই হ'ব আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা। সো ফাৰ্স্ট আমি কি কৰিম 4 9 আৰু 10ৰ লসাগু উলিয়াম। সো কেনেকৈ উলিয়াম, একেবাৰে ইজি, তোমালোকে তো লসাগু উলিয়াৰ প্ৰসেস জানাই সবে। সো আমি এনেকৈ কি কৰিম লসাগু উলিয়াম, 2 দি দিম আমি, 4ৰ মাজত 2 বাৰ যাব, 9ৰ মাজত নাযায়, এনেকৈ থাকিব, 10ৰ মাজত যাব কি 5 বাৰ। সো নেক্সট আকৌ 3 দি দিম, 2ৰ মাজত নাযায়, এনেকৈ থাকিব, 9ৰ মাজত 3 বাৰ যাব, 5টো এনেকৈ থাকিব। সো আমি কি পালো, 2টা 2 2টা 3 এটা 5। সো এনেকৈ লিখিম therefore 4 9 আৰু 10ৰ লসাগু হ'ব কি পালো 2টা 2 হয় না, তাৰপিছত 2টা 3 আৰু এটা 5। চোৱাচোন 2 স্কয়াৰ 3 স্কয়াৰ 5, এইটো জোড়াপাতি আছে 2, এইটো জোড়াপাতি আছে 5টো অকলহৰীয়া হৈ আছে, দ্যাট মিন্স এইটো পূৰ্ণবৰ্গ নহয়। সো ফাৰ্স্ট আমি কি কৈছিলো, যদি পূৰ্ণবৰ্গ নহয় তেনেহ'লে আমি কি পূৰ্ণবৰ্গ বনাই ল'ব লাগিব। সো আমি এনেকৈ লিখিম since 2 square into 3 square into 5 to পূৰ্ণবৰ্গ নহয় ইয়াক 5ৰে পূৰণ কৰিলে কি হ'ব, পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব। সো আমি কি কৰিম ইয়াক কি কৰিম আৰু এটা 5ৰে পূৰণ কৰি দিম, তেনেহ'লে কি হ'ব পূৰ্ণবৰ্গ হৈ যাব। সেইখিনি কৰিম আমি এতিয়া। সো এনেকৈ লিখিম, অৰ্থাৎ 2 square into 3 square into 5 into 5, এই এক্সট্ৰা 5 এইটো দি কি কৰিলোঁ পূৰণ কৰিলোঁ পূৰ্ণবৰ্গ বনোৱাৰ কাৰণে। তেনেহ'লে কিমান হ'ব চোৱা, 2 স্কয়াৰ মানে 4, 3 স্কয়াৰ মানে 9, 5 into 5 25। এতিয়া চোৱা 4 25 গুণ 100 into 9 কিমান হ'ব 900। এই যে 900 পালোঁ, এইটোৱে আমাৰ কি হ'ব 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা। সো এনেকৈ লিখিম therefore 4 9 আৰু 10ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ব সমাজ 900। সো হৈ গ'ল। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাম, দ্যাট ইজ কুৱেশ্যন নম্বৰ 9 লৈ।
সো কুৱেশ্যন নম্বৰ 9ত কি কৈছে চোৱা হৰণ পদ্ধতিৰে কি কৰিব লাগে বৰ্গমূল নিৰ্ণয় কৰিব লাগে ইয়াতে চাৰিটা সংখ্যা দিছে এই চাৰিটা সংখ্যাৰ কি কৰিব লাগিব হৰণ পদ্ধতিত বৰ্গমূল নিৰ্ণয় কৰিব লাগিব সো আমি এটা এটাকে কৰিম সো ফাৰ্স্ট আমি এটো চাম এক নম্বৰটো চাম আমি এক নম্বৰটো কি দি আছে এনেকুৱা কুৱেশ্যন তোমালোকে ক্লাছ 8ত বহুত পাইছা 2116 ৰ কি কৰিব লাগে বৰ্গমূল উলিয়াব লাগে কি পদ্ধতিত হৰণ পদ্ধতিত এতিয়া চাও আমি কি কৰিম সো ফার্স্ট আমি কি কৰো হৰণ পদ্ধতিত হলে যেটো সংখ্যা দিয়া আছে হেতু সংখ্যা লিখো লিখাৰ পিছত কি কৰো আমি জোৰাৰ ওপৰত আজ দিও আমি জোৰাৰ ওপৰত কি কৰিম আমি হো ফালৰ পৰা আজ দি আহিম এটো হল হো ফালৰ পৰা এনেকে এনেকে জোৰাৰ ওপৰত আজ দি আহিম সো এটো হল প্ৰথম জোৰা এটো হল দ্বিতীয় জোৰা আৰু যদি কিবা এটা সিঙ্গেল সংখ্যা থাকিলে হয় হে সিঙ্গেলৰ পৰা আজ দিলো হয় কিন্তু এই ফালৰ পৰা কিন্তু না যাবা হো ফালৰ পৰা বাও ফালে আহিব লাগিব তাৰ মানে এনেকে আহিব লাগিব এনেকে সো এটো দিলা দিয়াৰ পিছত এতিয়া আমি কি কৰিম যেটো হৰণ পদ্ধতিত কৰিব গৈছে এতিয়া আমি কি কৰিম এনেকে এডাল কি কৰিম আজ দিলাম আজ দিয়াৰ পিছত এতিয়া চাম আমাৰ প্ৰথম জোৰাটো কি 21 সো আমি এনেকুৱা এটা সংখ্যা লব লাগিব যেটো সংখ্যাৰ বৰ্গ কৰিলে 21 ৰ সমান বা তাতকৈ অলপ কম থাকে দ্যাট মিন্স যেনেকৈ সোৱা আমি যদি কেইটামান সংখ্যা লও সে 3 * 3 9 4 * 4 16 5 * 5 কিমান 25 এতে সোৱা আমাৰ সংখ্যাটো আছে কিমান 21 সো 5 * 5 পূৰণ কৰিলে হল 25 তেনে হলে তাতকৈ সৰু লব লাগিব এটো বেছি হৈ যায় দ্যাট মিন্স এটো হ'ব 4 পূৰণ 4 হল দ্যাট মিন্স ইয়াতে যেটো সংখ্যা দিবা ইয়াতে একে সংখ্যা দিবা 4 4 গুণ 16 এতে বহাইছা বহাৰ পিছত কি কৰিব লাগিব আমাৰ এবাৰ 21 পৰা 16 বাদ দিয়া 21 পৰা 16 বাদ দিলে কিমান থাকিব আমাৰ এটো হ'ব আমাৰ 5 হয়না এতিয়া আমি কি কৰিম হৰণ কৰোতে আমি কি কৰো সংখ্যা কাটি আনো কেইটা কাটি আনো এটা কাটি আনো কিন্তু ইয়াতে এই জোৰাৰ ওপৰত চিন দি আছে যে আমি কি কৰিব লাগিব এবাৰ জোৰা জোৰা কাটি আনবা লাগিব সো 21 পৰা 16 বাদ দিলে 5 থাকিল এবাৰ এই জোৰাটো কাটি আনা জোৰাটো গোটেইখিনি কাটি আনা কিমান হল 516 এতিয়া ইয়াতে কি হ'ব চাবা ইয়াতে কি কৰিব লাগিব এই 4 আছে এতে ভাগফল কিমান 4 এই 4টো ইয়াৰ লগত তুমি যোগ দি দিবা এই যোগটো দেখাই দিব পাৰা বা মনে মনে নিজে নিজে যোগ কৰিব পাৰা মই এটো দেখাই দিছো পিছৰ কেইটা মই নেদেখাব পাৰো মনে মনে কি কৰবা ইয়াৰ লগত এই যেটো ভাগফল আছে এই ভাগফলটো কি কৰবা ইয়াৰ লগত যোগ দিবা তেনেহলে 4 আৰু 4 যোগ কৰিলে কিমান হয় 8 হল এতে কি কৰিবা ইয়াতে এনেকৈ এটা সংখ্যা দিব লাগিব যেটো সংখ্যা তুমি ইয়াতেও দিবা আৰু এই সংখ্যাটো দি এই দুটাক পূৰণ কৰিব লাগিব পূৰণ কৰি ইয়াতে বহাব লাগিব সো আইদাৰ ইয়াৰ সমান হ'ব লাগিব নহলে ইয়াতকৈ অলপ সৰু হ'ব লাগিব এতে চোৱা হেকৰ অংকটো কি 6 তেনেহলে কোন দুটা সংখ্যা পূৰণ কৰিলে 6 হয় আমি ফাৰ্স্ট চাব লাগিব ইয়াৰ ওচৰে বাজৰে লব লাগিব যেনেকৈ চোৱা 4 4 পূৰণ কৰিলে 16 লাষ্টত 6 পাও এটো হ'ব পাৰে আৰু 6 পূৰণ 6 36 এটো হ'ব পাৰে হয়না তেনেহলে কোনটো দিলে হয় চোৱা যদি ইয়াতে আমি যদি 4 লও যদি ইয়াতে আৰু ইয়াতে যদি 4 দিও তেনেহলে 84 * 4 পূৰণ কৰিলে কিমান হ'ব 4 4 গুণ 16 6 হাত থাকিল 1 4 8 গুণ 32 1 33 ইয়াতে কিমান আছে 516 দ্যাট মিন্স বহুত কম এতিয়া 6 দি চাও ইয়াতে যদি 6 দিও দ্যাট মিন্স 86 আৰু ইয়াতে 6 দিব লাগিব 86 দি 6 দি পূৰণ কৰিলে কিমান হ'ব 6 6 গুণ 36 6 হাত থাকিল 3 6 গুণ 48 49 50 51 516 হয়না তাৰ মানে গম পালা ইয়াতে কি হ'ব আমাৰ ইয়াতে হ'ব 6 আৰু ইয়াতেও আমি কি বহাম 6 বহাম সো এই 86 ক এই 6 দি পূৰণ কৰিলে কিমান হয় আমাৰ 516 সো এইখিনি নেকি মুছি দিম মই সো দিস ইজ 516 মিলি গেল এতে চোৱা মিলি গলে আমাৰ ইয়াতে যেটো ভাগফল পাম সেই ভাগফলটো হ'ব আমাৰ বৰ্গমূল কিমান পালো 46 so that means therefore 2116 ৰ বৰ্গ কৰিলে কিমান পোৱা যায় 46 এবাৰ মই অলপ ডিটেইলছত বুজাই দিছো নেক্সট কেটা মই অলপ সোনকালে যাম বুজি পাইছা ইয়াতে গোটেই প্ৰসেসটো কেনে কি কৰিব লাগে মই ধুনিয়াকৈ তোমালোকক বুজাই দিলো সো নেক্সট কোৱেশ্চনটো কি আছে আমাৰ 4761 সো দুই নম্বৰটো আছে 4761
আগৰ নিচিনাই এনেকৈ লিখি ল'লোঁ 4 7 6 1 আৰু এনেকৈ কি কৰি দিলোঁ জোৰা পাতি দিলোঁ এতিয়া চোৱা এনেকুৱা কোন দুটা সংখ্যা পূৰণ কৰিলে 47ৰ ওচৰে পাজৰে হ'ব কিমান হ'ব চোৱা 5 দিয়া 5 5 গুণ 25 6 6 গুণ 36 है ना 7 দি দিলে 7 7 গুণ 49 বেছি হৈ যায় ইয়াতে আছে 47 দ্যাট মিন্স কিমান বাৰ যাব 6 বাৰ যাব 6 6 গুণ 36 সো এটো 47 পৰা 36 বাদ দিলে কিমান থাকে 7 পৰা 6 বাদ দিয়া থাকিল 1 4 পৰা 3 বাদ দিয়া থাকিল 1 11 এটা জোৰা কাটি আনা 61 এতিয়া এই 6 লগত এই 6 যোগ দিয়া কিমান হ'ব 12 ঠিক এতিয়া কি কৰিব লাগিব ইয়াতে এনেকৈ এটা সংখ্যা দিব লাগিব সেই সংখ্যাটো এটো দিব লাগিব আৰু এইটো দি এই গোটেইখিনিক পূৰণ কৰি ইয়াতে বহাব লাগিব হয় না সো মই ডাইৰেক্ট কৰি দি আছো সো আমাৰ এইটো হ'ব সো এইটো আমাৰ 9 বাৰ যাব এতে 9 দিম 9 9 গুণ 81 1 হাতত থাকিল 8 9 12 গুণ 108 আৰু 8 116 এই হৈ গেল so the answer will be what 69 so therefore 4761 or বর্গমূল কৰিলে হ'ব আমাৰ 69 এতে next question that is question number 3 চাম আমি 3 ত কিমান দি আছে 576 so 576 এবাৰ এনেকৈ জোৰা পাতিম এইফালৰ পৰা আইফা লাগে so এইটো এনেকুৱা so এই দিলো so 5 আছে so এনেকুৱা কি সংখ্যা স্কয়ার কৰিলে 5 বা 5 ৰ সমান হ'ব তো 2 2 2 গুণ 4 3 3 গুণ 6 6 বেছি হৈ যায় so 2 হ'ব so এইটো আমি দিলো ইয়াৰ পিছত 5 ৰ পৰা 4 বাদ দিয়া কিমান থাকিল 1 জোৰা কাটি আনা কিমান হ'ব 76 এই 2 ৰ লগত 2 যোগ দিয়া কিমান হ'ব 4 এতিয়া 4 ইয়াতে কি সংখ্যা দিলে বৰে তোমাৰ কি হ'ব এইটোৰ সমান হ'ব সো আমাৰ যাব এইটো 4 বাৰে যাব 4 দি দিয়া চোৱা 4 4 গুণ 16 6 হাতত থাকিল 1 4 4 গুণ 16 আর 1 কিমান 17 so the answer will be what 24 therefore 576 or বর্গমূল হ'ব 24 এতিয়া আমাৰ some question number 4 4 ত কি আছে 6084 so এতে আমি চাম 6084 so ইয়াৰে জোৰা পাতি দিলো এতে চোৱা 60 আছে আমাৰ কেইবাৰ যাব 7 7 গুণ 49 8 8 গুণ 64 8 বেছি হৈ যায় 7 বাৰ যাব 7 7 গুণ 49 so 10 পৰা 9 বাদ দিয়া 1 থাকিব 6 ৰ পৰা 5 বাদ দিয়া থাকিব কিমান 1 1 1 জোৰা কাটি আনা 84 7 আৰু 7 যোগ দিয়া কিমান হ'ব 14 সো এইটো মই ডাইৰেক্ট কৰি দি আছো 8 বাৰ যাব 8 8 গুণ 64 4 হাত থাকিল 6 4 1 গুণ 32 আর 38 আর 8 হাত থাকিল 3 8 1 গুণ 8 3 11 so the answer will be what 78 therefore 6084 এর বর্গমূল হ'ব 78 so বুঝি পালা so এতিয়া আমি question number 10 লৈ যাম so question number 10 ত কি হৈছে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা একে পদ্ধতি কৰিম আমি হৰণ পদ্ধতি কৰিম জাস্ট এবাৰ কি আছে আমাৰ দশমিক আছে জাস্ট অলপ আমাৰ প্ৰসিডিউৰটো কি হ'ব আজ যে দিও হে আজ দিয়াটো অলপ চেঞ্জ হ'ব বাকি মোটামুটি একে সো কোয়েশ্চন নম্বৰ 1 ত আছে 12.25 সো ফার্স্ট লিখি ললো 12.25 এইবাৰ আমি কেনেকৈ আজ দিম আগত যেনে হো ফালৰ পৰা বাও ফালে আইছিল এইবাৰ কি কৰিব লাগিব চোৱা দশমিকৰ পিছৰ যিকেটা সংখ্যা আছে তুমি এনেকৈ যাবা আৰু দশমিকৰ আগৰ সংখ্যাকেটা আগৰ নিচিনাই এনেকৈ হবে দ্যাট মিন্স হো ফালৰ পৰা বাও ফালে দশমিক আগৰখিনি দশমিকৰ পিছৰখিনি বাও ফালৰ পৰা হো ফালে যাব লাগিব দ্যাট মিন্স ইয়াৰে কি কৰিম এনেকৈ যাম সো এনেকৈ দিলু ঠিক ইয়াৰে কি কৰিম এনেকৈ আহিম সো প্ৰথমত এটো দিম ইয়াতে কিবা সংখ্যা থাকিলে তাৰ ওপৰত দিলু হয় সো বুজি পালা এই বস্তুটো মনত ৰাখবা লাগিব এতিয়া নেক্সট আমি এটা প্ৰসেসটো একে আগৰ নিচিনাই সো 12 আছে আমি কিমান দিব পাৰো 3 দিব পাৰো 3 3 গুণ 9
এতিয়া 12 পৰা 9 বাদ দিয়া থাকিব কিমান 3 এতিয়া চোৱা এই সংখ্যা দুটা কাটি আনাৰ আগত কি আছে দশমিক আছে দশমিক আগত আৰু কোনো সংখ্যা আছে নেকি নাই সো দশমিক দি লোৱা তাৰ পিছত এই জোৰা কাটি আনা 25 এটা নেক্সট এই 3 আৰু 3 যোগ কৰিলে কিমান হয় 6 এতিয়া এনেকুৱা এটা সংখ্যা এতে দিব লাগিব সেই সংখ্যাটো এতে দিব লাগিব আৰু এইটো দি এই দুটাক পূৰণ কৰিব লাগিব সো যাব কিমান বাৰ 5 বাৰ চাবা 5 5 গুণ 5 হত থাকিল 2 5 6 গুণ 30 আর 2 32 হয়ে গেল দ্যাট মিন্স 3.5 so therefore 12.25 or বর্গমূল হবো আমার 3.5 বুঝি পালা এটা নেক্সট কোয়েশ্চন দ্যাট ইজ এটু সাম 24.01 so দুই নম্বরত আছে 24.01 so একে আগৰ নিচিনা 24.01 so এই জোড়া দিলু জোড়া দিয়াৰ পিছত কিমান আছে 24 আছে তেনেহলে 4 বার যাব 4 4 গুণ 16 5 5 গুণ হলে 25 বেশি হয়ে যাব সো 4 4 গুণ 16 সো ইয়াতে আমার 24 পৰা 16 বাদ দিলে কিমান থাকে এটো থাকিব আমার 8 সো দশমিক আছে এতে দশমিক দি জোড়াটো কাটি আনা 01 4 আৰু 4 যোগ কৰিলে কিমান হয় 8 সো এতিয়া কিমান বার যাব এটো যাব 9 বার 9 9 গুণ 81 1 হাজার থাকিল 8 8 9 গুণ 72 আর 8 কিমান 80 so that will be what 4.9 একেবারে সহজ এইবোৰ সো এই কাৰণে প্ৰথমটো তো বুজাই দিছো ডিটেইলস এই কাৰণে ইমান ডিটেইলস কৰা নাই আৰু কোৱা নাই তোমালোকক বুজি পাবা এনেই কৰিলেই সো এটো হৈ গেল এতিয়া আমি কোৱেশ্চন নাম্বাৰ 3 যাম 3 ত কিমান আছে আমাৰ কোৱেশ্চন নাম্বাৰ 3 ত আছে 146.41 so question number 3 th ase 146.41 so etu enike dilu etu duta tar bisot etu etar oporot thakibo enike আজ কিন্তু দিবই লাগিব নহলে ভুল হৈ যাব তোমালোকৰ এটা সোৱা প্ৰথম সংখ্যাটো কি 1 so কোন সংখ্যা বৰ্গ কৰিলে 1 হ'ব বা তাৰ ওচৰত হ'ব 1 1 এ দিলো 1 হয়না so এতিয়া so 1 ৰ পৰা 1 বাদ দিলে 0 এটা লিখিব না লাগে এটো কাটি আনা কিমান হ'ব 46 so 1 plus 1 যোগ কৰিলে কিমান হ'ব 2 হ'ব ইয়া 46 so ইয়াতে কি সংখ্যা এনেকুৱা দিম যেটো এটোৰ লগত দুটা লৈ পূৰণ কৰিলে এটোৰ ওচৰে পাজৰে হ'ব 2 দিব বাৰু হয়না 22 দুগুণ কিমান 44 so 46 পৰা 44 বাদ দিলে কিমান থাকিব 2 এতিয়া আৰু সংখ্যা আছে নেকি দশমিকত নাই so দশমিক দি আমি কি কৰিম দশমিক পিছৰ সংখ্যা জোড়াটো কাটি আনিম 241 এইবাৰ কি হ'ব সোৱা এই 22 লগত কি কৰিম এই মাত্ৰ কোনটো ভাগফল দিছো 2 গটে 12 কিন্তু যোগ কৰিব না লাগে ইয়াৰ আগৰ যেটো তুমি ভাগফল দিছা হেতু সো আগৰটো দিছো 2 সো মই এটো লিখি দিলো তোমালোক সুবিধা কাৰণে 22 যোগ 2 কিমান হ'ব 24 সো এটো হ'ব 24 সো ইয়াতে কি এনেকুৱা সংখ্যা দিম যেটো সংখ্যা এই তিনিটা পূৰণ কৰিলে এটো সমান হ'ব সো 1 এ হ'ব সো 1 দি 241 পূৰণ কৰিলে কিমান হ'ব 241 এ হ'ব সো হৈ গেল সো the answer will be what 12.1 so 146.41 ৰ বৰ্গ কৰিলে কিমান হ'ব 12.1 so এতিয়া আমি নেক্সট কোৱেশ্চন that is 4 লৈ যাম আমি so 6 নম্বৰত আছে 102.01 এটো অলপ ভালকে চাবা 102.01 এটো অলপ ভালকে চাবা মই ষ্টাৰ দি দিলো সো ইয়াতে জোড়া দিলো এটুত জোড়া এটুত সিঙ্গেল থাকিব সো আমাৰ কিমান হ'ব একবারে যাব দিলো 1 সো আমাৰ কি থাকিব 1 ৰ পৰা 1 বাদ দিলে 0 লিখিব না লাগে 02 আছে 02 লিখিব না লাগে 02 প্ৰয়োজন নাই অনলি 2 লিখা আগত 0 এটো কি নাই মূল্য নাই কাৰণে 2 লিখিলো খালি এতে সোৱা নেক্সট 1 plus 1 কি হ'ব 2 এতে ভালকে চাবা মই কিয় কলো এটো ভালকে চাবৰ কাৰণে এতে সোৱা ইয়াতে এনেকুৱা এটা সংখ্যা দিব লাগিব যেটো সংখ্যা ইয়াতেও দিব লাগিব আৰু ইয়াৰে দিয়া সংখ্যাটোৰ লগত এই গোটেইখিনি পূৰণ কৰি এতে লিখবা লাগিব কিন্তু ইয়াৰ সমান বা অকনমান সৰু হ'ব লাগিব এতে সোৱা যদি 1 দিয়া এতে 1 দিয়া ইকুৱেশ্যন টু 1 21 হবে এটা আছে কিমান 2 জি সংখ্যাই নিদিয়া কিয় ইয়াতকৈ ডাঙৰ হৈ যাব অকল শূন্যৰ বাহিৰে সো দ্যাটস ওয়াই আমি কি কৰিম এতে শূন্য দিম শূন্য দিলে কি হ'ব সোৱা সো ইয়াতে শূন্য দিম এতে শূন্য দিম তে 20 ৰ লগত শূন্য পূৰণ কৰিলে কিমান হ'ব
শূন্যই হ'ব সেইকাৰণে তোমালোকক মন দি চাব কৈছো এইটো এতিয়া নেক্সট কি হ'ব চোৱা 2 ৰ পৰা 0 বাদ দিয়া কিমান হ'ব 2 হ'ব হয়নে তাৰ পিছত আৰু সংখ্যা আছে নেকি নাই সো দশমিক দিয়া আৰু জোড়াটো কাটি আনা 01 এতিয়া ইয়াতে কিমান হ'ব 20 ৰ লগত এই 0 টো যোগ হ'ব এই মাত্ৰ 0 দিছো না 0 যোগ হ'ব সো কি হ'ব 20 হ'ব সো ইয়াতে এনেকুৱা সংখ্যা এটা 1 দিয়া এতে 1 দিয়া 2 into 1 মানে কি হ'ব 201 so the answer will be what 10.1 so 102.01 or বর্গমূল কৰিলে কিমান হ'ব 10.1 so this is the answer এতিয়া আমি next question that is question number 11 লৈ যাম the next question that is question number 11 11 ত চাৰিটা question আছে a b c d এতিয়া a নম্বৰত কি দিছো তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ সদায় মনত ৰাখিবা অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম হয় তলে কি কৈছে তলৰ কোনটো সংখ্যা এটা অযুগ্ম সংখ্যাৰ বৰ্গ দ্যাট মিন্স যেটো সংখ্যা ইয়াৰে পৰা সাম হেতু অযুগ্ম হ'ব লাগিব যেনেকৈ চোৱা 3 স্কয়াৰ 9 তাৰ পিছত 5 এটা অযুগ্ম সংখ্যা ইয়াৰ বৰ্গ কৰা 5 5 গুণ 25 25 কি অযুগ্ম এটা 7 এটা অযুগ্ম সংখ্যা ইয়াৰ বৰ্গ কৰা 49 ইয়া এটা অযুগ্ম সংখ্যা দ্যাট মিন্স ইয়াতে যেটো সংখ্যা অযুগ্ম হেতু সংখ্যাই হ'ব উত্তৰ তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ যেটো অযুগ্ম হেতুই অযুগ্ম সংখ্যাৰ বৰ্গ সো সোৱা 6 যুগ্ম 6 আছে যুগ্ম 4 যুগ্ম দ্যাট মিন্স এটো হ'ব आंसर নেক্সট তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব দ্যাট মিন্স ইয়াতে সবকেটা কি কৈছে বৰ্গ কৰিব দিছে বৰ্গ কৰিলে কোনটোৰ এককৰ স্থানত 1 থাকিব এককৰ স্থানত বৰ্গ সংখ্যাৰ 1 থাকা সংখ্যা দুটাই থাকিব পাৰে এটা হল 1 আৰু এটা হল 9 1 স্কয়াৰ কৰিলে 1 9 স্কয়াৰ কৰিলে 81 তামান 1 হ'ব দ্যাট মিন্স সোৱা ইয়াতে 0 আছে নহব 8 আছে নহব 4 আছে নহব 19 এটো হ'ব 9 9 গুণ 81 এককৰ স্থানত 1 হ'ব সো উত্তৰটো হ'ব আমাৰ এটো নেক্সট 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে চোৱাচোন তোমালোকৰ এটো চেপ্টাৰ আৰম্ভণিতে r2 ৰ আৰম্ভণিতে তোমালোকৰ এটা ফৰ্মুলা দিছিলো হেতুত কি আছিল যে n স্কয়াৰ আৰু n + 1 স্কয়াৰৰ মাজত টুৱাইস n টা কি থাকে স্বাভাৱিক সংখ্যা থাকে হেতু ফৰ্মুলাই ইয়াতে এপ্লাই হ'ব সো এটো হল n স্কয়াৰ এটো n + 1 সো কৰিলে কি হয় টুৱাইস n টা দ্যাট মিন্স 2 * 18 2 * 18 18 দুগুণ কিমান 36 দ্যাট মিন্স এটো হ'ব 36 নেক্সট তলৰ কোনটো সংখ্যা কি নহয় বৰ্গ নহয় সো এটো আমি কনসেপ্টত পাইছিলো স্টাৰ্টিংত যে বৰ্গ সংখ্যা হ'বলৈ হলে কি হ'ব লাগিব একক স্থানত 0 1 4 5 6 9 এইকেটা থাকিব লাগিব বৰ্গ সংখ্যা হ'বলৈ এইকেটাৰ বাহিৰে যে নাথাকক কিয় হেতু কি হ'ব পূৰ্ণ কেতিয়া বৰ্গ সংখ্যা নহব সো ইয়াতে সোৱা 1 আছে এটো হ'ব 6 আছে এটো হ'ব পাৰে এটো হ'ব পাৰে সো কোনটো বৰ্গ সংখ্যা নহয় সো আসলে 2 আছে নেকি নাই সো এইটো বৰ্গ সংখ্যা কেতিয়াও নহয় নেক্সট কোৱেশ্চন নম্বৰ ই স্কয়াৰ ৰুট অফ 2025 ৰ কাৰণে 45 তেনেহলে স্কয়াৰ ৰুট অফ 20.25 ৰ কিমান হ'ব একেবাৰে সহজ সো 2025 ৰ বৰ্গ কৰিলে হয় 45 তেনেহলে 20.25 দুই ঘৰ পিছত দশমিক আছে সেই কাৰণে এটো বৰ্গমূল কৰিলে কি হ'ব এক ঘৰ পিছত আহিব 4.1 যদি এনেকুৱা থাকিল হয় 0.2025 ইয়াৰ বৰ্গমূল কৰিলে কেই ঘৰ পিছত দশমিক আছে 4 ঘৰ তেনেহলে বৰ্গমূল কৰিলে দুই ঘৰ পিছত আহিল হয় দ্যাট মিন্স এটো এনেকুৱা হলে হয় 0.45 সো ইয়াতে আমাৰ এটো দিছে সো आंसर will be 4.5 4.5 কত আছে ইয়াতে সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একটা লাইক কমেন্ট মোক এনেকুৱা আৰু ভিডিও বনাবলৈ অনুপ্ৰাণিত কৰে আজিলৈ ইমানতে সামৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও নেক্সট ভিডিওত আকৌ লগ পাম